পুৱাৰ ভাগতে এক সৰ্বধৰ্ম প্ৰাৰ্থনাৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 8 বজাৰ পৰা আৰম্ভ হ'ব। তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ কাৰণে জুবিন গাৰ্গৰ প্ৰতি মুকলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আৰু সেই মুকলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ পবিত্ৰ চিতা ভস্ম আমি সংস্থাপিত কৰিম। অহা কাইলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উচ্চপদস্থ বিষয়াসকলে গুৱাহাটীত সংৰক্ষিত কৰি ৰখা চিতা ভস্ম ইয়ালৈ কঢ়িয়াই লৈ আনিব আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ যি পৰম্পৰা গুৰুজনাৰ আদৰ্শৰে পৰিচালিত আমাৰ সমাজখনে নাম কীৰ্তনেৰে শ্ৰৱণ কীৰ্তনেৰে মৃতকৰ আত্মাৰ সদ্গতি কামনাৰ্থে মহাভাগৱতত নাম পৰিৱেশন কৰিব, ভাগৱত পাঠ কৰিব, গায়ন বায়ন পৰিৱেশন কৰা হ'ব আৰু পৰিয়ালৰো এটা সৰু কৰ্ম আছে। সেই কৰ্মফেৰাও এই স্থানতে পৰিয়ালৰ লোকে সমাপন কৰিব। জুবিন গাৰ্গ কেৱল মাত্ৰ এটা নাম নহয়, জুবিন গাৰ্গ এই নামটো এটা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হোৱা অসমৰ এটা উজ্জ্বল ৰত্ন, যি ৰত্ন আমাৰ মাজৰ পৰা অনাকাংক্ষিতভাৱে হেৰাই গ'ল খুব কম সময়তে, যাৰ সৃষ্টিয়ে সমগ্ৰ অসমীয়া সমাজখনক, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে আৰু এই অনাকাংক্ষিত মৃত্যুত সমগ্ৰ জনতা শোকবিহ্বল হৈ পৰিছে, শোকাভিভূত হৈ পৰিছে আৰু সকলো স্তৰতে এটা ধ্বনি গুঞ্জৰিত হৈছে যে এই অনাকাংক্ষিত মৃত্যুৰ আমাক ন্যায় লাগে আৰু এই ন্যায় প্ৰদান কৰিবৰ কাৰণে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা সৰ্বতোপৰ প্ৰয়াস প্ৰচেষ্টা চলোৱা হৈছে। ইতিমধ্যে আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ যি ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট CID তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছে আৰু সমান্তৰালভাৱে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰি দিছে SIT আৰু তাৰোপৰি যাতে তন্নকৈ সূক্ষ্মভাৱে গোটেই বিষয়বস্তুটো গোটেই এই মৃত্যুৰ কাৰণসমূহ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত কোনো খুঁত ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিও আমাৰ ৰাজ্যৰ মাননীয় উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত সন্মানীয় ন্যায়াধীশৰ তত্বাৱধানত এখন তদন্ত আয়োগো গঠন কৰিবৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পত্ৰ প্ৰেৰণ কৰিছে। গতিকে আমি ভাবোঁ যে এই সকলোখিনি মিলি জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ প্ৰকৃত সত্য, প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব আৰু তাত যদি কোনোবা ব্যক্তি দোষী সাব্যস্ত হয় কঠোৰতকৈ কঠোৰ শাস্তি তেওঁলোকে পোৱা উচিত আৰু সমান্তৰালভাৱে আমাৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি আমাৰ ৰীতি নীতি অনুসৰি এজন ব্যক্তি বিয়োগৰ পিছত তেখেতৰ আত্মাৰ সদ্গতিৰে আমি নেদেখাজনৰ ওচৰত, ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। তাৰ কাৰণে মাংগলিক কাৰ্যাদি সামাজিকভাৱে সম্পন্ন হয়। আজি 11 দিন হৈছে তেখেতৰ মৃত্যু হোৱা আৰু 11 দিনৰ দিনা তেখেতৰ গুৱাহাটীৰ বাসগৃহত আজি এটা মাংগলিক অনুষ্ঠান হৈ আছে আৰু পৰিয়ালৰ পৰম্পৰা অনুসৰি 13 দিনতো এটা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু যোৰহাটৰ ৰাইজৰ এটা আশা আছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ এই যি পৰিঘটনা, এই পৰিঘটনাৰ লগত যোৰহাটবাসীও
একাত্ম অনুভৱ কৰাৰ উদ্দেশ্যে, কাৰণ যোৰহাট তেওঁৰ সৃষ্টিৰ ক্ষেত্ৰ আছিল। যোৰহাটৰ এই পবিত্ৰ ভূমিৰ পৰা তেখেতে বহু চিন্তা, বহু সৃষ্টি তেখেতে প্ৰথম অৱস্থাত কৰিছিলে, আৰু সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াক যোৰহাটবাসীয়ে নিজৰ সন্তানৰ দৰেই মানি আহিছে। সেইকাৰণে যোৰহাটবাসীৰ ৰাইজো বিহ্বল হৈ পৰিছিল, আৰু সেইবাবেই তেওঁৰ সেই স্মৃতি স্মৰণ কৰিবৰ কাৰণে যোৰহাটবাসী ৰাইজে এটা অনুষ্ঠান পতাৰ পোষকতা কৰিছিল। পৰিয়ালৰ সন্মতি সাপেক্ষে ৰাইজৰ লগত সিদ্ধান্ত মৰ্মে অহা 1 তাৰিখে 13 দিনীয়া সেই মাংগলিক কাৰ্যসূচী যোৰহাটতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ'ল। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰাও য'ত কৰুণাস্থিতি যিমানখিনি সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনি কথাও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দোহাৰিছে। আৰু সেয়ে অহা 1 তাৰিখৰ এই মাংগলিক অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানত যাতে আমাৰ এই প্ৰিয় শিল্পীগৰাকীক তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে য'ত কৰুণাস্থিতি যিমানখিনি কৰিব পৰা যায় সকলোখিনি কৰিবৰ কাৰণে সকলো ৰাইজে আমি ইয়াতে দেহে কেহে লাগি আছো।